মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভালে আছা? নিশ্চয় ভালে আছা। যিসকলে মোৰ আগৰ ভিডিঅ'টো চোৱা নাই তেওঁলোকে আগৰ ভিডিঅ'টো চাই ল'বা। মই আজি আকৌ নতুন এটা ভিডিঅ' লৈ তোমালোকৰ আগত আহিছোঁ। গতিকে আহা, বেছি সময় নষ্ট নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি পঢ়িম মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম ক্লাছ 10ৰ ছ'চিয়েল ছায়েন্সৰ ইতিহাস পাৰ্ট যিটো আছে সেই তাৰে তৃতীয় চেপ্টাৰ। আৰু অলৰেডি প্ৰথম চেপ্টাৰৰ 6-7টা ভিডিঅ' অলৰেডি তোমালোকৰ লগত মই শ্বেয়াৰ কৰিছোঁ, এক্সপ্লেইন কৰি দিছোঁ। তোমালোকে যদি মোৰ ভিডিঅ'টো চোৱা নাই চাই ল'বা। আজি যিটো টপিক হ'ব মহাত্মা গান্ধীৰ বিষয়ে। মহাত্মা গান্ধী যেতিয়াৰ পৰা ভাৰতত আহিলে, অৰ্থাৎ মহাত্মা গান্ধীয়ে চাউথ আফ্ৰিকাত গৈছিল কৰ্মসূত্ৰে ওকালতি কৰাৰ কাৰণে, আৰু তাৰে পৰা তেওঁ ৰিটাৰ্ণ আহে 1915 চনত ভাৰতলৈ, আৰু আহি সক্ৰিয় ৰাজনীতিত অংশগ্ৰহণ কৰে। আৰু তেতিয়াৰ পৰা তেওঁৰ ভাৰতৰ স্বাধীনতা সংগ্ৰামত এটা সুনাম আছে। আৰু অৱশেষত তেওঁৰ সুচেষ্টাৰ ফলতেই, অজস্ৰ চেষ্টাৰ ফলতেই আমি এই দেশখন স্বাধীনতা পাবলৈ সক্ষম হৈছোঁ। ঠিক আছে, এই মহাত্মা গান্ধীৰ বিষয়ে অলপ কিতাপটোত দিছে, সেইখিনি আমি অলপ আলোচনা কৰোঁ। যে মহাত্মা গান্ধীৰ জন্ম হৈছিল পোৰবন্দৰত 1889 চনত। তাৰপিছত তেওঁৰ শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ লণ্ডনৰ পৰা বেৰিষ্টাৰ হৈ ঘূৰি আহিছিল। তেওঁ ভাৰতত 2 বছৰ ওকালতি কৰিছিল, ৰাজকোট আৰু বম্বে। কিন্তু ইয়াতে তেনেকুৱা প্ৰফেশ্যনেলি বেনিফিটছ হোৱা নাছিল, সেইকাৰণে তেওঁ চাউথ আফ্ৰিকালৈ গৈছিল। তেওঁ চাউথ আফ্ৰিকাত গৈছিল 1893 চনত। আৰু চাউথ আফ্ৰিকাত তেওঁ গৈ তাতে সক্ৰিয় ৰাজনীতিত অংশগ্ৰহণ কৰিছিল। আৰু তাতে এই বৰ্ণবাদৰ বিৰুদ্ধে তেওঁ ৰাজনীতিৰ যিটো সূচনা সেইটো আৰম্ভ কৰিছিল। আৰু তেওঁৰ মূল মন্ত্ৰ আছিল অহিংসা, সত্যাগ্ৰহ, সত্য যোগ আগ্ৰহ, এই দুটা শব্দ লৈ সত্যাগ্ৰহ শব্দটো লগ হৈছে, আৰু যাৰ মিনিং আছিল যে সত্যৰ পথত থাকি আগুৱাই যোৱা। আৰু এই অহিংসা নীতি মহাত্মা গান্ধীয়ে ভাৰততো ব্যৱহাৰ কৰিছিল। এতিয়া চাউথ আফ্ৰিকাত তেওঁ কি কৰিছিল ইয়াতে অলপ আছে, মই তোমালোকক কৈছোঁ যে চাউথ আফ্ৰিকাত তেওঁ বৰ্ণ বৈষম্য বিৰোধী সংগ্ৰাম আৰম্ভ কৰিছিল। তেওঁ তাতে ইণ্ডিয়ান অপিনিয়ন নামৰ এটা বাতৰি কাকত আৰু নাটাল ইণ্ডিয়ান কংগ্ৰেছ নামৰ এটা ৰাজনৈতিক দল গঠন কৰি সেই চাউথ আফ্ৰিকাত বৰ্ণবাদৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰিছিল। আৰু যুদ্ধৰ যিটো অস্ত্ৰ সেইটো আছিল অহিংসা। অ'কে, আৰু অৱশেষত তেওঁ এই ট্ৰান্সভেল প্ৰভিন্সত ভাৰতীয়সকল বা এই কলা মানুহখিনিক সোমোৱা বাধা আছিল, আৰু সেইটো লৈও তেওঁ আন্দোলন কৰিছিল। বিবাহ ক্ষেত্ৰত খ্ৰীষ্টান ৰীতি নীতিমতে বিবাহৰ ছিষ্টেম আছিল, তাৰেও বিৰোধিতা কৰিছিল। অৱশেষত তেওঁ তাতে এৰেষ্ট পৰ্যন্ত হৈছিল, আৰু তেওঁ তাতে 9 মাহৰ কাৰণে জেলত যাবলগীয়া হৈছিল। তেওঁক ইণ্ডিয়ান ৰিলিফ এক্ট নামৰ এটা আইনৰ জৰিয়তে তেওঁ ৰিলিফ কৰিছিল। আৰু তেওঁ প্ৰথম বিশ্বযুদ্ধ যেতিয়া লাগিছিল সেই সময়ত তেওঁ ইণ্ডিয়ালৈ ঘূৰি আহিছিল। যেতিয়া তেওঁ সম্পূৰ্ণৰূপে এই অহিংসা আৰু সত্যাগ্ৰহৰ বিষয়ে নলেজটো গেইন কৰিছিল, তেতিয়া তেওঁ ভাবিছিল যে মই এই অহিংসা আৰু সত্যাগ্ৰহ ভাৰতত গৈ মই এপ্লাই কিয় নকৰোঁ। আৰু অৱশেষত যেতিয়া ভাৰতত আহি এপ্লাই কৰিছিল তেওঁ পদে পদে ছাকচেছ হৈছিল। আৰু এই ছাকচেছৰ কথাটো প্ৰথম ছাকচেছ যে ভাৰতত আহি তেওঁ যে এজন নেতা হিচাপে প্ৰতিষ্ঠিত হ'ল, ভাৰতীয় মানুহখিনিয়েতো আগতে নাজানে যে মহাত্মা গান্ধীয়ে তেনেকুৱাকৈ এজন নেতা হৈ বহি আছে। গতিকে তেওঁ ভাৰতত আহিও প্ৰথম অৱস্থাত বহুত কষ্ট কৰিবলগীয়া হৈছিল। আৰু তাৰ ভিতৰত তেওঁ চম্পাৰণত, খেৰাত আৰু আহমেদাবাদ এই 3টা ঠাইত সৰু সৰু বিবাদ নিষ্পত্তি কৰিছিল। আৰু নিষ্পত্তি কৰি অৱশেষত তেওঁ নেতা হিচাপে স্বীকৃতি পাইছিল। আৰু সেইকেইটা মই অলপ কৈছোঁ তোমালোকক। চম্পাৰণত তেওঁ কেনেকৈ বিদ্ৰোহটো কৰিছিল সেইটো অলপ শুনিবা। চম্পাৰণত তেওঁ বিহাৰৰ চম্পাৰণ হয়, বিহাৰ যিখন ৰাজ্য আছে সেই বিহাৰৰ চম্পাৰণ নামৰ সৰু এটা ঠাইত কৃষকসকলৰ হৈ তেওঁ কৃষকৰ
হৈ খেতিৰ মালিকৰ বিৰুদ্ধে মাটিৰ মালিকৰ বিৰুদ্ধে অৰ্থাৎ ভূস্বামীসকলৰ বিৰুদ্ধে তেওঁ অহিংসা পথেৰে বিদ্ৰোহ কৰি সেই অধিকাৰটো কৃষকসকলক দিয়াবলৈ সক্ষম হৈছিল। খেৰাত ঠিক তেনেকুৱা যেতিয়া শস্য নষ্ট হৈছিল কিন্তু চৰকাৰে যিটো টেক্স আৰোপ কৰিছিল সেই টেক্সটো চৰকাৰে কমোৱা নাছিল আৰু সেই তাৰে এগেইনষ্টত বিদ্ৰোহ কৰি চৰকাৰৰ এগেইনষ্টত বিদ্ৰোহ কৰি যে শস্য নষ্ট হৈছে এই সময়ত কেনেকৈ এজন দুখীয়া কৃষকে টেক্স পেইড কৰিব আৰু তাৰে এগেইনষ্টত সেই মানুহখিনিৰ সপক্ষে চৰকাৰৰ বিপক্ষে বিদ্ৰোহ কৰি তেওঁ তাতেও জনপ্ৰিয় হৈ পৰিছিল আৰু আহমেদাবাদত মিল শ্ৰমিকসকলৰ হৈ মিল মালিকৰ বিৰুদ্ধে হয়তো ৱেজেছবিলাক বঢ়োৱা নাছিল, দৰমহা বঢ়োৱা নাছিল, শোষণ কৰিছিল, নিষ্পেষণ কৰিছিল, এইবিলাকৰ বিৰুদ্ধে মিল মালিকৰ বিৰুদ্ধে মিল শ্ৰমিকসকলৰ নেতৃত্ব দিছিল আৰু অৱশেষত তেওঁ এইটোতো সফল হৈছিল। আৰু এই তিনিটা ঠাইৰ সৰু তিনিটা ঠাইত যে সফলতা পাইছিল এই সফলতাই তেওঁক পৰৱৰ্তী সময়ত ডাঙৰ নেতা হিচাপে পৰিগণিত কৰিছিল। এইখিনি থোৰতে মহাত্মা গান্ধীৰ যিটো ইন্ট্ৰডাকশ্যন, মহাত্মা গান্ধীৰ ৰাজনীতিত সোমোৱাৰ এটা ইন্ট্ৰডাকশ্যন। অৱশেষত মহাত্মা গান্ধী সম্ভাৱনাময় নেতা হিচাপে প্ৰতিষ্ঠিত হ'ল। তেতিয়া মহাত্মা গান্ধী যেতিয়া প্ৰথম অৱস্থাত ভাৰতত ঘূৰি আহিছিল তেতিয়া গুজৰাটৰ কৃষকসকলক কৈছিল তোমালোকে যদি ব্ৰিটিছৰ লগত সহমত হৈ যদি তোমালোকে ব্ৰিটিছক সহায় কৰা প্ৰথম বিশ্বযুদ্ধত তেতিয়াহ'লে তোমালোকে কি পাবা, তোমালোকৰ স্বৰাজ পাই যাবা। গতিকে ব্ৰিটিছক সহায় কৰাটোৱে আমাৰ স্বৰাজ প্ৰাপ্তিৰ মূল মন্ত্ৰ আৰু সেই ক্ষেত্ৰত ব্ৰিটিছেও সিহঁতৰ সঁহাৰিটো লৈছিল। কিন্তু ব্ৰিটিছে যেতিয়া জিকাৰ পিছত সিহঁতে ভাৰতীয়সকলক যিটো প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতিটো সিহঁতে ভংগ কৰিছিল আৰু সেই প্ৰতিশ্ৰুতি যেতিয়া ভংগ কৰিছিল এই প্ৰতিশ্ৰুতি ভংগটো বিৰাট ডাঙৰ এটা অপৰাধ ব্ৰিটিছৰ আৰু এই অপৰাধত মহাত্মা গান্ধীয়ে সহযোগীৰ পৰা অসহযোগী হৈ গ'ল আৰু অসহযোগী হৈ ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহৰ ৰচনা কৰে। অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন, ভাৰত ত্যাগ আন্দোলন, এই আন্দোলনবিলাক কৰি ব্ৰিটিছক সম্পূৰ্ণৰূপে ভাৰতৰ পৰা খেদি দিবলৈ সক্ষম হয়। আৰু এটা কথা, এই প্ৰথম অৱস্থাত যিটো অসহযোগ আন্দোলন ভাৰতীয় মানুহে আৰম্ভ কৰিলে ইয়াতেও একটা মানে ফেক্টৰ আছে যে ভাৰতীয় মানুহখিনি জাতীয়তাবাদী যিখিনি নেতা আছিল, যে দেশক ভাল পোৱা নেতা যিখিনি আছিল, যে ব্ৰিটিছৰ তলত থাকি ভাল নোপোৱা যিখিনি নেতা আছিল, সেই নেতাখিনিয়ে এটা কথা মৰ্মে উপলব্ধি কৰিছিল আৰু সেই কথাটো মই অলপ টাচ দিছোঁ তোমালোকক যে ৰাছিয়ান ৰিভলিউশ্যন 1917 চনত ৰুছ বিপ্লৱ বুলি কোৱা হয় ৰাছিয়ান ৰিভলিউশ্যন আৰু এই ৰাছিয়ান ৰিভলিউশ্যনটো হৈছিল 1917 চনত আৰু এই ৰিভলিউশ্যনটো আছিল ৰাছিয়াত হৈছিল আৰু ৰাছিয়াৰ ৰজাৰ বিৰুদ্ধে ৰাছিয়াৰ কমন মানুহখিনিয়ে এই বিদ্ৰোহটো কৰিছিল আৰু এই বিদ্ৰোহত কমন মানুহখিনিৰ ভিক্টৰী হৈছিল, জয় হৈছিল আৰু এই পৰিৱেশে আমাৰ জাতীয়তাবাদী নেতাসকলকো উৎসাহিত কৰিছিল যে ৰাছিয়াৰ ৰজাৰ বিৰুদ্ধে ৰাছিয়াৰ কমন মানুহে বিদ্ৰোহ কৰি আজি ৰাছিয়াত স্বাধীনতা পালন কৰি আছে, ৰাছিয়াৰ ৰাজতন্ত্ৰৰ অন্ত পেলাইছে, আমি কিয় ব্ৰিটিছক ইয়াৰ পৰা খেদাব নোৱাৰোঁ। আৰু এইটোত উৎসাহিত হৈ ইফালে প্ৰথম বিশ্বযুদ্ধত যেতিয়া ব্ৰিটিছে প্ৰতিশ্ৰুতি ভংগ কৰাক লৈ মানুহ তলে একদম মানে ব্ৰিটিছৰ এগেইনষ্টত গৈছিল। এইখিনি হ'ল ইন্ট্ৰডাকশ্যন বুলি ক'ব পৰা যায় এইটো চেপ্টাৰৰ। তাৰ পিছত পৰৱৰ্তী আমি পাম নেক্সট ভিডিঅ'টোত। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু তলত দিয়া নটিফিকেশ্যন বেলটো অল কৰি ল'বা যাতে পোনপ্ৰথমে তুমি ভিডিঅ'টো পোৱা। আজিৰ কাৰণে ভিডিঅ'টো এইখিনিয়ে।